আমি মাননীয় বন্ধুসকল আপোনালোকক অৱগত কৰিব বিচাৰো যে উমৰাংচুত এটা অবৈধ ৰেড হোল মাইনিঙৰ ঘটনা জানুৱাৰী মাহত ধৰা পৰিছিল আৰু ইয়াৰ ফলত চৰকাৰীভাৱে 9 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ দিছিল। আমি সেই সময়ত সন্দেহ প্ৰকাশ কৰিছিলোঁ যে 9 জনতকৈ অধিক হ'ব আৰু এতিয়াও সেই সন্দেহ আমাৰ আছে যে 9 জনতকৈ অধিক প্ৰকৃততে সেই ৰেড হোল মাইনিঙৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই সন্দৰ্ভত চৰকাৰে আমাৰ যি ডিমাণ্ড আছিল সেই ডিমাণ্ড অনুসৰি ৰিটায়াৰ্ড জাষ্টিছ অনিমা হাজৰিকা ডাঙৰীয়ানীৰ নেতৃত্বত এটা ওৱান মেন কমিশ্যন অফ এনকুৱাৰী দিছিল। আজি কংগ্ৰেছ দলৰ হৈ মই এখন এফিডেভিট দি আহিছোঁ আৰু আমাৰ সতীৰ্থ বিধায়ক ৰচিদ মণ্ডল ডাঙৰীয়াও সেই ঘটনাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ এটা টিমৰ সৈতে তালৈ গৈছিল। তেখেতেও আজি সাক্ষ্য প্ৰদান কৰি আহিছে আৰু জ্ঞাতহাৰে অসমত অবৈধ কয়লা ব্যৱসায় চলি আছে, শিলবালি ব্যৱসায় চলি আছে, তাৰ বহুতো তথ্য প্ৰমাণ দিছোঁ। 2018 চনতে অসম পুলিচ ধন্যবাদ জনাইছিল যে তেখেতসকলে নিজেও জ্ঞাত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, ডিমা হাছাও আদি জিলাত অবৈধ কয়লাৰ সৰবৰাহ চলে। কয়লা সৰবৰাহ হ'বলৈ হ'লে অবৈধ ক'ৰবাত ওলাব লাগিব, খনন কৰিব লাগিব আৰু এই খননবিলাক অসমত কোল ইণ্ডিয়াৰ যিটো লিগেল তাৰ বাহিৰে গোটেইবিলাক ইলিগেল আৰু এই ইলিগেলৰ কাৰণে বহুত মানুহ মৃত্যুমুখত পৰে আৰু এই কথাবিলাক বহুত লুকাই থাকে কাৰণ খুব দুৰ্ভগীয়া দুখীয়া মানুহে তাত মাইন্সত কাম কৰিবলৈ যায়, তেওঁলোকক বহুত টকাৰ প্ৰলোভন দিয়া হয় আৰু তেওঁলোক মৰি গ'লেও তেওঁলোকৰ কোনো জবাবদিহি নাথাকে। আজি আমি তেনেকুৱা তথ্য এই কমিশ্যনৰ আগত আমি সাক্ষ্য প্ৰমাণ দিবলৈ যাওঁতে পাই আহিছোঁ। এই বিষয়টো আমি আপোনালোকক পৰৱৰ্তী সময়ত অৱগত কৰিম। কিন্তু অসম চৰকাৰৰ জ্ঞাতহাৰে যে এইবিলাক হৈ আছিল সেই কথাখিনি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ 12 বছৰ ধৰি AMDCয়ে কোনো ধৰণৰ কয়লা ব্যৱসায় কৰা নাই বুলি ক'লেও কণিকা হোজাই যেতিয়া ট্ৰেনজিট পাছ পাব পাৰে, AMDCয়ে যেতিয়া ৰেলৱে বিভাগলৈ লিখে যে আমাক ৱেগন লাগে কয়লা সৰবৰাহ কৰিবলৈ, যি সময়ত AMDCৰ হাতত কোনো কোল মাইনেই নাই, তেওঁলোকৰ কোনো লাইচেঞ্চ নাই, এইবিলাকেই প্ৰমাণ কৰে যে অসমত চৰকাৰী পৃষ্ঠপোষকতাত বিজেপি নেতা পালি নেতা প্ৰশাসনিক বিষয়াৰ সহযোগত এটা অবৈধ লেনদেন য'ত হয় কয়লা চিণ্ডিকেট চলি আছিল। আৰু মাৰ্ঘেৰিটা সম্পৰ্কেও আমি কৈ আছিলোঁ, আগতে বহুতবাৰ গৈছোঁ তালৈ। মাৰ্ঘেৰিটাত আমাৰ অসমৰ DGP ট্ৰেন্সফাৰ হোৱাৰ লগে লগেই তেখেতে নিজে গৈ 200 টানে কেইটা মাইন বন্ধ কৰিলোঁ বুলি কৈছে। এই উমৰাংচুৰ কোল নাই বুলি ক'লে, কিন্তু 250টা এই ঘটনাটোৰ পিছত চিল কৰিলে। সেই গোটেইবিলাকেই প্ৰমাণ কৰে যে অসমত টকা পইচাৰ লেনদেন লৈ এক বৃহৎ চক্ৰ অবৈধ ধনৰ চলি আছে আৰু এইবিলাক কাৰণতে ইডিও শেহতীয়াকৈ ধৰিছিলে গোৱালপাৰাত বহুত কেইখন ট্ৰাক। ঠিক তেনেকৈ কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ যি ইণ্ডিয়াৰ ৰিপৰ্ট, সেই ৰিপৰ্টতো AMDC বা অসমত যে অবৈধ চিণ্ডিকেট চলি আছে সেই কথাবিলাক প্ৰমাণ হৈছিলে। জাষ্টিছ BP কটকীয়েও সেই কথা প্ৰমাণ কৰিছিল, তেখেতৰ যি চালেকি আৰু অন্য অঞ্চলত থকা অবৈধ মানে খনন, শিলবালি বা বিভিন্ন চিণ্ডিকেটৰ বিষয়ে যিটো তদন্ত আছিল, এই গোটেইবিলাক তথ্য সম্বলিত আৰু বিভিন্ন ডকুমেণ্টেড কাগজপত্ৰ মই আজি ওৱান মেন কমিশ্যন হেডেড বাই জাষ্টিছ ৰিটায়াৰ্ড অনিমা হাজৰিকা গুৱাহাটী হাইকোৰ্টক দি আহিছোঁ আৰু সাক্ষ্য প্ৰদান কৰি আহিছোঁ। মই আশা কৰোঁ জাষ্টিছ অনিমা হাজৰিকা কমিশ্যনে যিখিনি অসমত ইলিগেল ব্যৱসায় চলি আছে তাৰ বিষয়ে তদন্ত কৰি গোটেই কথাখিনি এটা ভাল সামৰণি মাৰিব পাৰিব। চৰকাৰে কিবা শপতনামা দিছে নেকি বা কিমান লোকৰ মৃত্যু? আমি বিধানসভাৰ তথ্যত পাইছিলোঁ শিৱামণি বৰাৰ এটা প্ৰশ্নৰ উত্তৰত যে 9 জনক চৰকাৰে ক্ষতিপূৰণ দিছে, 6 লাখ টকা এটা CMৰ মানে ক'ৰবাৰ ফাণ্ডৰ পৰা আৰু 4 লাখ টকা ষ্টেট যিটো ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ড থাকে তাৰ পৰা, মুঠ 10 লাখকৈ। কিন্তু দলগাঁৱৰ এজন ব্যক্তি যিজনক নগাঁৱৰ এজন ঠিকাদাৰে এই অবৈধ খনিত কাম কৰিবলৈ লৈ যায় আৰু তেওঁ সেই অবৈধ খনিত 10-15 বছৰ ধৰি কাম কৰি আছিল, তেখেতৰ মৃত্যু হ'ল আৰু তেখেতৰ মৃতদেহ এজন ড্ৰাইভাৰে নগদ 1 লাখ টকা লৈ দলগাঁৱত দি আহিছিলে। সেই কথাখিনি কিন্তু আমাক বিধানসভাত দিয়া তথ্যত নাই। সেই গতিকে আমাৰ সন্দেহ হয় যে এইবিলাক তাতে ঘেৰাও কৰি থৈছিল, সাংবাদিক যাব দিয়া নাছিল, DGP মিনিষ্টাৰ সকলোৱে গৈ তাত কেম্প পাতি পেলাই মানে
যিটো ডেড বডি উলিওৱাৰ ব্যৱস্থা কৰিছোঁ বুলি কৈছিল তাৰ যোগেদি কিজানি বহুত ডেড বডি নাইকিয়াও কৰি দিলে সেইটোও এটা হ'ব পাৰে কাৰণ এজন মানুহৰ আমি সন্ধান পাইছোঁ আৰু তেওঁলোক খুব দুখীয়া মানুহ তেওঁলোকৰ কোনো উপায় নাই ল'ৰা ছোৱালী আছে পৰিয়াল পোহপাল দিব লাগে তেখেতসকলৰ পৰিয়ালৰ উপাৰ্জনকাৰী তেনেকুৱা ব্যক্তি হয় আৰু তেওঁলোকে এতিয়া তেনেকৈ আগবাঢ়ি আহিবও নোৱাৰে তথাপিতো আমি এজন ব্যক্তিৰ সন্ধান পাইছোঁ এই ক্ষেত্ৰতো আমাৰ ৰচিদ মণ্ডল ডাঙৰীয়াই আৰু ভৱিষ্যতে টেক আপ কৰিব বাকি আৰু অন্য যদি আপোনালোকৰ কিবা আছে মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চৰকাৰখনে কংগ্ৰেছে নকৰা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু তাৰ প্ৰতিশ্ৰুতি গোটেইখিনিয়ে ভুৱা প্ৰতিশ্ৰুতি সেই গতিকে তেওঁলোকে ভূত চুৰিত লাগিছে শেহতীয়াকৈ যোৱা 2016 চনৰ পৰা 6টা জনগোষ্ঠীকেই কৈ থকা হৈছিল যে আপোনালোকক বিজেপি চৰকাৰ অহাৰ এমাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব আৰু এই কথাটো অসমলৈ বড়ো আৰু কোচ ৰাজবংশীসকলৰ অধ্যুষিত নামনি অসমলৈ 2014 পৰা 19 চনলৈকে কেন্দ্ৰীয় জনজাতি বিভাগৰ মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই নিৰ্বাচনী বক্তব্য হিচাপে আগবঢ়াইছিল যে অসমলৈ বিজেপি চৰকাৰ আনি দিয়ক 16 চনত আমি এক মাহৰ ভিতৰত আপোনালোকক মোৰ টেবুলত অফিচৰ টেবুলত থকা ফাইলটোত সহি কৰি আপোনালোকক জনজাতিকৰণ কৰিম ইয়াৰ পিছতো 2019 চনত নাগৰিকত্বৰ সময়ত এখন বিল পেছ কৰিলে তাৰ পৰৱৰ্তী সময়তো বিভিন্ন প্ৰতিশ্ৰুতি দি থাকিলে অসম চৰকাৰৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ বোধকৈ নিজেও এটা সময়ত এনেকুৱা কমিটি লিড কৰিলে অসম চুক্তি মন্ত্ৰী হিচাপে তাৰ পিছত তপন গগৈ ডাঙৰীয়াক এখন কমিটি বনাই দিলে তপন গগৈ ডাঙৰীয়াক লোকসভালৈ নিৰ্বাচিত কৰাৰ পিছত বোধকৰো অন্য এজন মন্ত্ৰীক দিলে শেহতীয়াকৈ মন্ত্ৰী ৰণোজ পেগুক সেই দায়িত্ব দিছে কিন্তু চৰকাৰে 6 জনগোষ্ঠীৰ বিভিন্ন নেতাসকলৰ লগত গুৱাহাটীত আলোচনা কৰি থকাহে আমি গম পাইছোঁ এই আলোচনাৰ কি সিদ্ধান্ত হ'ল এই কথা এতিয়ালৈকে কোৱা নাই যদিও তেখেতসকলৰ প্ৰতিশ্ৰুতি আছিল 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব এই ক্ষেত্ৰত এই শেহতীয়া মাৰ্চৰ যি আমাৰ বাজেট অধিৱেশন হৈছিল মই তাতে এটা ৰুল 50ৰ অধীনত যিমান দূৰ মনত পৰে ডিবেটত মই কৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে বা ভাৰতীয় লোকসভাই 1996 চনত সাংসদ অমৰ ৰয় প্ৰধানৰ নেতৃত্বত এখন সদন কমিটি গঠন কৰি দিছিল অসমৰ কোনকেইটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে এই কথাটো আহিছিলে এই কাৰণেই 1996ত আপোনালোকৰ মনত থাকিব দুবাৰকৈ অধ্যাদেশ দিয়া হৈছিল কংগ্ৰেছৰ সেই সময়ৰ হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰখনৰ সময়ত যাতে কোচ জনজাতিসকলক অধ্যাদেশ দি হ'লেও জনজাতিকৰণ কৰিব পৰা যায় আৰু পৰৱৰ্তী সময়ত যেতিয়া পুনৰবাৰ এনেকুৱা ধৰণৰ জনজাতিকৰণৰ বাবে অধ্যাদেশ আনিব বিচৰা হৈছিল তেতিয়া সদনত কথাখিনি কোৱা হ'ল যে অধ্যাদেশ আনিব নালাগে এটা পাৰ্মানেণ্ট ব্যৱস্থা লোৱা হওক আৰু সেই পাৰ্মানেণ্ট ব্যৱস্থা কৰিবলৈ সেই সময়ত আমাৰ সাংসদ পৱন সিং ঘাটোৱাৰ সন্তোষ মোহন দেৱ আৰু অন্যান্য আছিলে তেনেকৈ বিজেপিৰ ফালৰ পৰাও কোনোবা আছিলে অৰুণ শৰ্মা ডাঙৰীয়া আছিলে প্ৰবীণ শৰ্মা ডাঙৰীয়া আছিলে বিজয়া চক্ৰৱৰ্তী বাইদেউ আছিলে যিমান দূৰ মনত পৰে তাৰে বিভিন্নজনক লৈ এখন হাউচ কমিটি হৈছিলে আৰু এই হাউচ কমিটিয়ে অসমলৈ আহি পেলাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি মন্তব্য দিছিল ৰিপৰ্ট দাখিল কৰিছিল আৰু এই ক্ষেত্ৰত যিবিলাকে ইতিমধ্যে জনজাতিৰ সুবিধা পাই আছে তেখেতসকলৰ কোনো ধৰণৰ সুবিধা অনিষ্ট নকৰাকৈ কৰিবলৈ কৈছিল অৰ্থাৎ প্ৰয়োজন সাপেক্ষে OBC কোটাৰ পৰা এটা অংশ কাটি OBC সকলক ST কৰাৰ লগে লগে সেই কোটাটো OBC পৰা ট্ৰান্সফাৰ কৰি দিব কৈছিল এই কথাখিনি হৈ যোৱাৰ পিছত মই স্বীকাৰ কৰোঁ কংগ্ৰেছৰ দিনত এইখিনি কৰিব পৰা নগ'ল কিন্তু বিজেপি দলে এমাহৰ ভিতৰত কৰিম বুলি কৈ আজি 12 বছৰে এমাহ ক'ত 12 বছৰ ক'ত 12 বছৰে এই কামটো কৰি দিয়া নাই আৰু তাৰ ফলত এতিয়া প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকখনত উজনিত মৰাণ জনগোষ্ঠীয়ে আন্দোলন কৰি আছে আপোনালোকে দেখিছে জোৰসমদল হৈ আছে বিভিন্ন জিলাত তালাপত হৈছে মাকুমত হৈছে যোৱাকালি তিনচুকীয়াত হ'ল এটা ডাঙৰ প্ৰদৰ্শন বিজেপিৰ বিৰুদ্ধে আৰু ঠিক তেনেকৈ যোৱাকালি গোলকগঞ্জত যেতিয়া কোচ ৰাজবংশীসকলেও একে এটা সমদল কৰিছিল অসম চৰকাৰে মুখেদি তেওঁলোকক জনজাতিকৰণ কৰিম আলোচনা কৰি আছোঁ বুলি ক'লেও ৰাজপথত নমাৰ লগে লগে যেনেকুৱা অত্যাচাৰ কৰিলে অসম আৰক্ষী যেনেকৈ মাৰপিট কৰিলে এয়া দুৰ্ভাগ্যজনক এই ঘটনাৰ গৰিহণা দিছোঁ আৰু মই
তদন্ত আয়োগ বিচাৰিছোঁ আৰু সোনকালেই এনেকুৱা নৱেম্বৰ মাহত কিয় ক'ব লাগে তেওঁলোকৰ যদি কৰিবলৈ আছে সেই ৰিপৰ্টখন আছে মই আপোনালোকক তাৰ কপি দিম ভৱিষ্যতে দৰকাৰ হ'লে সেই ৰিপৰ্টখন অসম চৰকাৰৰ হাততো আছে লোকসভাত আছে সেই ৰিপৰ্ট অনুসৰি 6 জনগোষ্ঠীক তাৎক্ষণিকভাৱে জনজাতিকৰণ কৰক বুলি মই আপোনালোকৰ মাধ্যমেৰে দাবী জনাইছোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে আজি দিনটোত এটা কথা কৈছে যে সেই সময়ত কংগ্ৰেছৰ দিনত এটা প্ৰস্তাৱ লোৱা হৈছিল যে কাৰো ক্ষতি নোহোৱাকৈ জনজাতিকৰণ হ'ব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে কাৰো ক্ষতি নোহোৱাকৈ কৰিব নোৱাৰি ক'ৰবাত অকণমান খেলি মেলি হ'ব ক্ষতি নোহোৱাকৈ ক্ষতি হ'বই গতিকে সেই কথাটো নৱেম্বৰত তেখেতে যে সকলো দলে মিলি পেলাই এটা প্ৰস্তাৱ ল'ব লাগে আৰু নৱেম্বৰত সেইটো বিধানসভাত প্ৰস্তাৱ ল'ব বুলি কৈছে যে কাৰোবাৰ ক্ষতি হ'লেও যাতে আপত্তি নাথাকে ক্ষতিটো কেনেকৈ হ'ব আমি নাজানো তাত যিসকল মই যিমান ৰিপৰ্টটো পঢ়িছোঁ তাত এই কথাই লিখা আছে ক্ষতি নোহোৱাকৈ আৰু ক্ষতি নহ'বলৈকে যিটো ST ষ্টেটাছৰ শ্বেয়াৰটো ইনক্ৰিজ কৰাৰ কথা আছে আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যিটো সুপ্ৰিম কোৰ্টে এটা কেপ দিছে বোধকৰোঁ 51% কিমান ৰিজাৰ্ভেশ্যন হ'ব লাগে সেই গতিকে তেখেতে জাতি গণনাটো জৰুৰী বুলি কৈ আছে যদি অনুসূচিত জাতি অধিক আছে যদি ST জাতি অধিক আছে সাধাৰণ জাতি অধিক আছে সেই অনুপাতে ৰিজাৰ্ভেশ্যন বঢ়াব লাগে সেই কথাটো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে আপোনালোকে জানে জাতি গণনা ডিমাণ্ড কৰি আছে যিটো বিজেপি দলে প্ৰথম অৱস্থাত হুহুকা পেচলা কৰি আছিল নালাগে বুলি কৈ আছিল শেহতীয়াকৈ কোনোবা এটা সময়ত কৰিম বুলি তেওঁলোকেও এতিয়া পাব্লিকৰ প্ৰেছাৰত কৈছে সেই গতিকে মই এই ক্ষেত্ৰত কিয় ডিলে কৰি আছে নাজানো আৰু মুঠতে যিটো কথা তেওঁলোকে কৈছিলে তেতিয়াহ'লে তেওঁলোকৰ এই কথাবিলাক 6 জনগোষ্ঠীক এমাহৰ ভিতৰত জনজাতিকৰণ কৰি দিম বুলি কোৱা কথাখিনি নিৰ্বাচনী জুমলা নেকি মুখ্যমন্ত্ৰীয়ে তাৰো উত্তৰটো দি দিলে মই ভাল পাম মানে কাৰো ক্ষতি হ'লেও আপত্তি নাথাকিব বুলি মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে সেই ক্ষেত্ৰত কংগ্ৰেছৰ কেনেকুৱা ধৰণৰ তেতিয়া স্থিতি হ'ব যদি প্ৰস্তাৱটো আনে প্ৰস্তাৱটো আনিলে গম পাম কেনেকৈ ক্ষতি হয় কিন্তু মই যিখন ৰিপৰ্ট কথা কৈ আছোঁ 1996ৰ অল পাৰ্টি ৰিপৰ্ট সেই ৰিপৰ্টটোত একমাত্ৰ এটা ডিচেণ্টিং ভইচ আছিলে ডক্টৰ জয়ন্ত ৰংপি ডাঙৰীয়াৰ বোধকৰোঁ তেখেতে SDCক প্ৰতিনিধিত্ব কৰিছিলে তেখেতেহে জনজাতিকৰণ কৰাত আপত্তি আছে বুলি কৈছিলে বাকী তাত থকা বিজেপি CPI CPM AGP কংগ্ৰেছ সকলো দলেই কৈছিলে যে জনজাতিকৰণ কৰি দিব লাগে সেই গতিকে মই সেই দাবীটোকে পুনৰবাৰ দোহৰাই আছোঁ আৰু বিজেপিৰ প্ৰতিশ্ৰুতি বুলি মই দোহৰাইছোঁ আমাৰ দিনত আমি কৰিব পৰা নাছিলোঁ কিন্তু তেওঁলোকে কৰিম বুলি কৈছিলে আৰু প্ৰতিশ্ৰুতি দিছিলে সেই গতিকে তেখেতসকলে প্ৰতিশ্ৰুতি পালন কৰক এই 5 জোৰে নিশ্চয় লাহে লাহে শুনিম না কাণ আছে এনেকুৱা ঘটনা হ'ব নালাগে মুখ্যমন্ত্ৰী মহোদয়ে পুলিচক এনেকৈ জনজাতিকৰণ কৰিম বুলি এফালেদি কোৱাৰ পিছত 6 জনগোষ্ঠী ভূমিপুত্ৰৰ ওপৰত আৰক্ষীক এনেকৈ বৰ্বৰভাৱে মাৰপিট কৰিবলৈ দিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভুল এটা অপৰাধ আৰু তেখেতসকলৰ দলে যে জনজাতিসকলক হীন মান্যতাৰ চকুৰে চাই তাৰে প্ৰমাণ নেকি মোৰ এইটো প্ৰশ্ন সুধিবলৈ মন গৈছে মুখ্যমন্ত্ৰী আছিলে বিদেশী ন্যায়াধিকৰণ কংগ্ৰেছে আনিছিল আৰু INDT আইন বাতিল হোৱাৰ পিছতো কংগ্ৰেছে একাংশ সুৰক্ষা দিয়াৰ স্বাৰ্থতে বিদেশী ন্যায়াধিকৰণ গঠন কৰিছিলে বিদেশী ন্যায়াধিকৰণ যদি আনিছিলে এইটো আইন অনুসৰি অনা হৈছিলে আইনত থকাৰ বাবে আৰু যি এটা কথা এই প্ৰসংগত পাহৰিব নালাগে যে অসম আন্দোলনৰ যেতিয়া আৰম্ভ হৈছিল ৭৮ চনত যেতিয়া হীৰালাল পাটোৱাৰী ডাঙৰীয়াৰ মৃত্যু হৈছিল তেখেত আছিল মংগলদৈ সাংসদ এটা চৰকাৰী ডাক বংগলাত ক্লাছ ছাত্ৰ সংখ্যা বুলি ক'লে তেতিয়া 9, 10, 11, 12ত পঢ়া ছাত্ৰ ছাত্ৰীসকলক লৈ কোনো নেতাৰ পৃষ্ঠপোষকতাত বহুত মানুহৰ এগেইনষ্টে বিদেশী বুলি নামকৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু কৰা হৈছিল আৰু সেই কথাটো প্ৰয়াত IPS বিষয়া প্ৰেমকান্ত মহন্তই নিজৰ গ্ৰন্থত উল্লেখ কৰি গৈছে সেই গতিকে তেনেকুৱা যাতে হাৰশাস্তি নহয় আনকি এতিয়া কোনোবা অভিযোগ মই এই অভিযোগৰ আৰু বিতংকে ক'ব নোৱাৰিম NRCখনৰ সময়তো সদৌ অসম ছাত্ৰ সন্থাই 2 লাখ মান ব্যক্তিৰ বিৰুদ্ধে গোচৰ দিছিল বুলি কৈছে কিন্তু পিছত সেইবিলাক প্ৰমাণিত নহ'ল সেই গতিকে যাতে এনেকুৱা ধৰণৰ হেৰাছমেণ্ট হ'লে মানে একপক্ষীয়ভাৱে আমি বিচাৰ নকৰোঁ কাৰণ নেচাৰেল জাষ্টিছৰ কথা আছে আৰু আইনৰ কথা আছে আৰু সকলোৰে অধিকাৰ আছে আইনী অধিকাৰ আনকি এজন বিদেশীকো কিছু আইনী সুবিধা দিয়া হয় সেই গতিকে নিশ্চয় ট্ৰিবিউনেলবিলাক কৰা হৈছিল আৰু সেইমতে যোৱা সময়ছোৱাত বিভিন্ন কথা হৈ আছে গুৱাহাটী হাইকোৰ্টলৈ যেতিয়া এই হাইকোৰ্টৰ শতবৰ্ষ হৈছিল
তেতিয়া সেই সময়ৰ জাষ্টিছ চন্দ্ৰচূড় চিফ জাষ্টিছ অফ ইণ্ডিয়াও আহিছিল আৰু তেখেতে ইয়াতে এটা বক্তব্য দিছিল যে যি সময়ত বানপানীয়ে মানুহৰ জীৱন লৈ যায় সা সম্পত্তি লৈ যায় সেই সময়ত মই কেনেকৈ তেওঁৰ চাৰ্টিফিকেটবিলাক সুৰক্ষিত আছে নাই চাম এনেকৈও তেওঁ এটা কথা কোৱা মই গুৱাহাটী হাইকোৰ্টৰ পৰিসৰত শুনিছিলোঁ সেই গতিকে নিশ্চিতভাৱে কিছুমান কথা আছিল সেই কথাবিলাক চাব লাগিব আৰু আমাৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থা অনুসৰি বিদেশী বহিষ্কাৰ হ'ব লাগিব কিন্তু চিফ মিনিষ্টাৰে নতুনকৈ যিখিনি কথা কৈ আছে এক্সপালশ্যন অফ ফৰেইনাৰ্ছ এক্ট 1951 বোধ কৰোঁ 50 চনৰ যিখনৰ অধীনত ডিচিসকলক কৰ্তৃত্ব দিয়া হৈছে আৰু আমাৰ 6A যিটোৰ যোগেদি অসম চুক্তিক বৈধতা আনি 71 চন কৰা হৈছে এই দুইটা দেখিলে এনেকুৱা লাগে যেন তেখেতে অসমৰ মানুহখিনিৰ কাৰণে কাম কৰি আছে খুব ভাল কথা আদৰণি জনাবলৈ মন যায় কিন্তু অন্য হাতেদি যেতিয়া মই গম নাপাওঁ হোম মিনিষ্ট্ৰীয়ে 24 চনলৈকে মানুহ আহিবলৈ চাৰ্কুলাৰ দিছে নেকি বা নাগৰিকত্ব সংশোধনী আইন অনুসৰি 2014 চনলৈকে অসমত 71 চনৰ পিছত অহা মানুহবিলাকে নাগৰিকত্ব পাব ইয়াৰ বিৰুদ্ধে যদি কেন্দ্ৰ চৰকাৰে অসম চৰকাৰৰ ফালৰ পৰা কোনো এটা ডিসেন্টিং ভইচ নপঠায় তেতিয়াহ'লে অসমৰ বিজেপি চৰকাৰখনে অসমবাসীক আঘাত দিয়াকৈ অসম চুক্তি অপমানিত কৰি বিদেশী আনিবলৈ যে ব্যৱস্থা কৰিছে সেই কথাটোহে প্ৰতীয়মান হয় মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া আৰু অসমত বিদেশী ন্যায়াধীকৰণ নাথাকিব কিন্তু শেহতীয়াকৈ কেন্দ্ৰই যি অধিসূচনা জাৰি কৰিছে তাতে কৈছে যে এফটি থাকিব এইটো কেন্দ্ৰক বিৰোধ কৰা হ'ব নিশ্চিতভাৱে বিৰোধ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে মই নাজানো কিয় কিছুমান কাম কৰে যিবিলাক তেখেতৰ কৰ্তৃত্বত থাকিব নালাগে উদাহৰণস্বৰূপে গৌৰৱ গগৈৰ ক্ষেত্ৰত আমি বিধানসভাৰ ভিতৰৰ পৰা কৈছিলোঁ যে কোনোবা দেশদ্ৰোহী কাম এছপিএনএজৰ কাম কৰিলে এই গোটেইবিলাক NIAক দিব লাগে ইণ্টেলিজেঞ্চ ব্যুৰোক দিব লাগে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক দিব লাগে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ যিবিলাক ইণ্টেলিজেঞ্চ উইং আছে তেওঁলোকক জনাব লাগে কেন্দ্ৰীয় চৰকাৰক জনাব লাগে কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ মাধ্যমেৰে আমাক সকলোকে জনাই আছিল যে গৌৰৱ গগৈ পাকিস্তানৰ ISI এজেণ্ট গৌৰৱ গগৈয়ে পাকিস্তানলৈ 17-18 বাৰমান বোধ কৰোঁ গৈছে বুলি কৈছিল গৌৰৱ গগৈ 15 দিন তাত গৈ কিবা ট্ৰেইনিং লৈ আহিছে বুলি কৈছে ফুৰিবলৈ যোৱা নাই কোনোবাই কৈছিলে নামাজ পঢ়া ট্ৰেইনিং লৈছে কোনোবাই কৈছে কিবা ISI ট্ৰেইনিং লৈছে ইত্যাদি 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 যদি ইমানখিনি কথা আছে তেখেতে কৈছিল 10 ছেপ্টেম্বৰৰ ৰাতিপুৱা 11 বজাত আপোনালোকৰ যোগেদি সকলোখিনি কথা কম কিন্তু যোৱাকালি 6 বজাত তেখেতে ৰিপৰ্টটো ল'লে কৈছে ৰিপৰ্টটো পঢ়ি চাম কিন্তু যদি নপঢ়াকৈ তেখেতে ইমানখিনি কথা কেনেকৈ ক'ব পাৰিছিল মোৰ এইটো প্ৰশ্ন তেখেতলৈ যে অসমৰ ৰাইজক তেখেতে টুপি পিন্ধাই আছিল নেকি যে গৌৰৱ গগৈ 17 বাৰ গৈছে গৌৰৱ গগৈ 15 দিন তাত ট্ৰেইনিং ল'ব গৈছিল গৌৰৱ গগৈ ISI লগত ঘূৰি ফুৰিছিল গৌৰৱ গগৈ আৰু কিবা কিবি এইবিলাক কথা যে তেখেতে কৈ আছিল এতিয়া কৈছে ৰিপৰ্টটো পঢ়িহে মই কম যে ৰিপৰ্ট নপঢ়াকৈ তেখেতে এই কথাবিলাক কিয় কৈ আছিল যি সময়ত পঞ্চায়ত নিৰ্বাচন হৈছিল সেই পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমাৰ গাঁৱৰ ৰাস্তা ভাল নে বেয়া জল জীৱনৰ পানী ওলাই নে নোলায় পঞ্চায়তৰ প্ৰতিনিধিসকলে আইন অনুসৰি পাব লগা দৰমহা পালে নে নাই আমাৰ PMAY ঘৰত দুৰ্নীতি হৈ আছে নেকি গাঁৱৰ বিভিন্ন স্কুলবিলাকৰ কি অৱস্থা ধুমুহাত ক্ষতি হোৱা স্কুলক যি পইচা দিম বুলি কৈছিল সেইবিলাক দিলে নে নাই সেই ইস্যুবিলাক তল পেলাই নিজৰ দলটোক জিকাবলৈ কংগ্ৰেছ দলক বদনামী কৰিবলৈ তেখেতে এই কথাবিলাক কৈছিল নেকি তাৰো উত্তৰ দিব লাগে 10 ছেপ্টেম্বৰ গ'ল কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন ল'লে গৌৰৱ গগৈ ৰাজীৱ ভৱনত বিহু নাছিলে আজি মুখ্যমন্ত্ৰীয়ে ক'লে যে মই কংগ্ৰেছত থাকিলে ধাক্কা মাৰি পেলাই দিলোহেঁতেন গৌৰৱ গগৈৰ ফটো আমি এটা কিনা থকা উচিত বিহু নাছিলে ফটোমি হয় বুলি মুখ্যমন্ত্ৰীয়ে যদি ক'ব বিচাৰিছে তেখেতে ৰাজভাগে কওক যে অকল এপ্ৰিল মাহত বিহু নাচিব লাগিব তেতিয়াহ'লে আমি যিমান পৰা যায় চাম কিন্তু আমাৰ অসমৰ জাতীয় উৎসৱ বিহু যিকোনো এটা উপলক্ষতে আমাৰ উজনিত কমচে কম আমি বিহুটো দিওঁৱেই আৰু মই আজিতো এতিয়া এখন কলেজৰ ফ্ৰেছাৰ্ছৰ পৰা আহিলোঁ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ তাতো এককভাৱে দেখিছোঁ মই বিহু নাচি আছে ছোৱালীবিলাকে তেওঁলোকক এতিয়া এনেকৈ যদি মুখ্যমন্ত্ৰীয়ে ফটোৱা জাৰি কৰে যে বিহু নাচিব নোৱাৰিবি তেতিয়াহ'লে তেখেতৰ কথা কিজানি তেখেতলৈ দিল্লীৰ যিবিলাক হাফ পেণ্ট পিন্ধা পাৰ্টিৰ পৰা কিবা ইনষ্ট্ৰাকশ্যন আহিছে যি মই নাজানো যে অকল বেলেগ কিবা বজাই থাকিব লাগে মই নাজানো মুখ্যমন্ত্ৰী আজিও কৈছে 3জন বিদেশী নাগৰিক ঘৰৰে তাৰপিছত এনেধৰণে বিহু নাচিব পাৰিছে কথাটো অলপ নাই বিদেশী বুলি ক'লে চাওক বিদেশীতো তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কথা মতে কেবিনেট ডিচিশ্যন এটা লৈ ভাৰতবৰ্ষত এম্বেচিবিলাক আছে এম্বেচিত থকা গোটেইবিলাকে বিদেশী নাগৰিক সেই বিদেশীবিলাকক যাবলৈ কওক কাৰণ যদি পাছপৰ্ট লৈ কোনোবাই থাকে ভিছা লৈ থাকে তেওঁকে বিদেশী হ'লেওতো তেওঁতো এখন দেশৰ নাগৰিক আৰু এনেকুৱা হ'লে মানেতো
মানে কি হ'ব মই নাজানো কাৰণ দিল্লীততো আমাৰ 160টা 170টা এম্বেচি আছে তাত থকা গোটেইবিলাক মানুহৰতো কিবা নহয় কিবা উপায়েৰে হেৰি আছে ব্যৱসায় হৈ আছে ব্যৱসায় সূত্ৰে অন্যান্য জাগালৈ যায় এতিয়া মুখ্যমন্ত্ৰীয়ে যি সময়ত কোৱা হয় যে পৃথিৱীখন এখন গ্লোবেল ভিলেজ সেইখিনি সময়ত তেওঁ কিয় এনেকুৱা নাদ ভেগুলিৰ নিচিনা কথা কৈছে মই নাজানো হ'ব মই অপেক্ষা কৰিম কাৰণ মইতো পঢ়িবলৈ পোৱা নাই তেতিয়া মই ক'ব পাৰিম এই বিষয়ত মই মন্তব্য দিবলৈ অপাৰগ আপোনালোকে প্ৰাৰ্থী দিছে 40টা পৰিষদীয় সমষ্টিত তাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে পাগলৰ দল নেকি কংগ্ৰেছ এইটো কথা বিজেপিকো সুধিব পাৰি তেওঁলোকেতো ইমান বছৰৰ পৰা 60 বছৰ 70 বছৰ অপেক্ষা কৰিব লগা হ'ল আমিতো তেওঁলোকক পাগল বুলি কোৱা নাই দেশত গণতন্ত্ৰ আছে দেশত প্ৰতিটো দলৰে প্ৰাৰ্থী থিয় কৰাৰ অধিকাৰ আছে আমি ইলেকশ্যন কমিশ্যনৰ ৰেজিষ্টাৰ্ড পাৰ্টি সেই গতিকে আমাক কিয় পাগল বুলি কৈছে এইটো মই কাৰোবাক সুধিব লাগিব মনোৰোগ বিশেষজ্ঞক সুধিলে গম পাম হ'ব